পৰ্যায়ৰ ভোট গণনা আৰম্ভ হৈছে আৰু ভোট গণনাৰ আৰম্ভণিৰ লগে লগে কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত দেখিবলৈ পোৱা গৈছে তীব্ৰ যুঁজ। এই পৰ্যন্ত যি শেহতীয়া তথ্য আহি পৰিছে, বিজেপি দলে 10খন আসনত অগ্ৰগতি লাভ কৰিছে, সমান্তৰালভাৱে কংগ্ৰেছ দলে 6খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে পশ্চিমবংগৰ যি শেহতীয়া তথ্য আহি পৰিছে, পশ্চিমবংগত কিন্তু এই পৰ্যন্ত পিছ পৰি আছে বিজেপি। তৃণমূল কংগ্ৰেছ দলে পৰ্যন্ত 12খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু অসমত বিজেপি কংগ্ৰেছৰ মাজত দেখিবলৈ পোৱা গৈছে তুমুল প্ৰতিদ্বন্দ্বিতা। নিৰ্বাচনৰ শেহতীয়া তথ্য আহি পৰিছে, অসমত 10খন আসনত বিজেপিয়ে পৰ্যন্ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে 6খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলেও। কিন্তু উল্লেখ কৰিব লাগিব যে পশ্চিমবংগত বিজেপি দল পিছ পৰিছে, তৃণমূল কংগ্ৰেছৰ হাতত পিছ পৰিছে বিজেপি দল। এই পৰ্যন্ত 12খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তৃণমূল কংগ্ৰেছে। আৰু অসমত যিহেতু 8 বজাৰ লগে লগে বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈছে আৰু ভোট গণনাত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত দেখিবলৈ পোৱা গৈছে তুমুল প্ৰতিদ্বন্দ্বিতা। এই পৰ্যন্ত 6খন আসনত কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। পশ্চিমবংগৰ কথা উল্লেখ কৰিব লাগিব, কাৰণ পশ্চিমবংগত যিহেতু বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে, পশ্চিমবংগত যিহেতু 294খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত মূল যুঁজখন অনুষ্ঠিত হৈছে। কিন্তু এই পৰ্যন্ত তৃণমূল কংগ্ৰেছতকৈ যথেষ্ট পিছ পৰি আছে বিজেপি দল। এই পৰ্যন্ত তৃণমূল কংগ্ৰেছ দলে 12খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে আৰু পশ্চিমবংগৰ যি শেহতীয়া তথ্য আহি পৰিছে, পশ্চিমবংগত এই মুহূৰ্তলৈকে পিছ পৰি আছে ভাৰতীয় জনতা পাৰ্টি। বিজেপি দল তৃণমূল কংগ্ৰেছৰ হাতত যথেষ্ট পৰিমাণে পিছ পৰি আছে। পৰ্যন্ত 12খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে তৃণমূল কংগ্ৰেছে। সমান্তৰালভাৱে অসমতো দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা। এই পৰ্যন্ত যিহেতু পোষ্টেল বেলটৰ ভোট গণনা চলি আছে আৰু পোষ্টেল বেলটৰ ভোট গণনা দেখিবলৈ পোৱা গৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। এই মুহূৰ্তত যি শেহতীয়া আপডেট আহি পৰিছে, যি তথ্য আহি পৰিছে, অসমত বিজেপিয়ে পৰ্যন্ত 10খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। অসমত দেখিবলৈ পোৱা গৈছে যিহেতু 40টা কেন্দ্ৰত ভোট গণনা চলি আছে আৰু অসমত এতিয়া 10খনকৈ আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত নিৰ্বাচনী ভোট গণনাৰ শেহতীয়া আপডেট আহি পৰিছে। বিজেপি দলে 10খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে কংগ্ৰেছ দলেও কিন্তু যুঁজ দিছে। কংগ্ৰেছ দলেও 6খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, যিহেতু 124টা সমষ্টিৰ বাবে 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু আজি বহু প্ৰত্যাশিত 4 মে আজি অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 8 বজাৰ লগে লগে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে। আৰু এই মুহূৰ্তলৈকে যি শেহতীয়া তথ্য আহি পৰিছে, শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত বিজেপি দলে 10খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে কিন্তু কংগ্ৰেছ দলেও তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এই মুহূৰ্তত সমষ্টি ভিত্তিক আপডেট আহি পৰিছে, কোন সমষ্টিত কোন দলে এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে সবিস্তাৰে আপোনালোকক জনাম। অগ্ৰগতি লাভ কৰিছে প্ৰাৰম্ভিক কিছু খবৰ আমি আকৌ এবাৰ কৈছো, এয়া কোনো নিৰ্দিষ্ট বা নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য নহয়, কেৱল আমাৰ সাংবাদিকে ভোট গণনা কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য। মই পুনৰ যাব খুজিছো মানৱ দাসৰ ওচৰলৈ। মানৱ দাস, চাওক, লুৰিণজ্যোতি গগৈয়ে লিড কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিড কৰিছে আৰু গৌৰৱ গগৈয়ে লিড কৰিছে। এইকেইটা খবৰ অতিকৈ আকৰ্ষণীয় খবৰ। আৰু আমি জানো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিটো সমষ্টিত নিৰ্বাচন খেলি আছে, সেইটো সমষ্টিত তেওঁ প্ৰত্যেকবাৰে ভোটৰ হাৰ বৃদ্ধি হৈ গৈ আছে। এইবাৰ গুৰুত্বপূৰ্ণ হ'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী বিদিশা নেওগৰ বিৰুদ্ধে কিমান ভোটত জয়লাভ কৰে, সেইটো এটা উল্লেখনীয় খবৰ হ'ব। তাৰ লগতে কোৱান সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈৰ যি অগ্ৰগতি, সেই অগ্ৰগতিও এটা খবৰ আৰু সেই খবৰটো সমগ্ৰ অসমে বাট চাই আছে যে খোৱাং সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ এবাৰ জয়লাভ কৰিবলৈ সক্ষম হ'বনে নাই। তাৰ লগতে গৌৰৱ গগৈ যিহেতু মূলতঃ INCৰ মূল পাৰ্টি, ইতিমধ্যে সকলোৱে কৈছে যদি অসমত কংগ্ৰেছৰ পৰ্যালোচনা